অৱশেষত বহু অপেক্ষাৰন্তত প্ৰকাশ পালে HSLC এক্সাম 2025-ৰ প্ৰগ্ৰেমখন। তোমালোকৰ পৰীক্ষা আহিলে, অৰ্থাৎ পৰীক্ষা তোমালোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষাসমূহ আৰম্ভ হ'ব। ঠিক আছে, 15 ফেব্ৰুৱাৰী 2025 সেইদিনাখন তোমালোকৰ মৰ্ণিং শ্বিফ্টত, অৰ্থাৎ ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে ইংৰাজীৰ পৰীক্ষা আছে। আফটাৰনুন শ্বিফ্টত সেইদিনাখন পৰীক্ষা নাই। নেক্সট 17 ফেব্ৰুৱাৰী চোৱা, 17 ফেব্ৰুৱাৰী 2025 সেইদিনাখন তোমালোকৰ MILৰ পৰীক্ষা আছে মৰ্ণিং শ্বিফ্টত। আফটাৰনুন শ্বিফ্টত সেইদিনাখন পৰীক্ষা নাই। নেক্সট 21 ফেব্ৰুৱাৰী তাৰিখ ফ্ৰাইডেৰ দিনাখন মৰ্ণিং শ্বিফ্টত আছে জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা। ঠিক আছে, অৰ্থাৎ তোমালোকে 17ৰ পৰা 4 দিন তোমালোকে পিছত তোমালোকৰ পৰীক্ষাসমূহ হ'ব। ঠিক আছে, জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা, যাতে তোমালোকৰ ৰিভাইজ কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন তোমালোক নোহোৱা। নেক্সট চোৱা, ফেব্ৰুৱাৰী 22 ছেটাৰডেৰ দিনাখন তোমালোকৰ ৰিটেইল ট্ৰেড, IT, IES, প্ৰাইভেট চিকিউৰিটি, হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ এণ্ড হৰিকালচাৰ, টুৰিজম এণ্ড হস্পিটেলিটি, বিউটি এণ্ড ৱেলনেছ, অট'মোটিভ, ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ, এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কাৰ, য়োগা এণ্ড ফিজিকেল এডুকেশ্যন আদিৰ পৰীক্ষা আছে। আৰু আফটাৰনুন শ্বিফ্টত অৰ্থাৎ 1:30 পৰা 4:30 সেইদিনাখন মিউজিক, ডান্স, উডক্ৰাফ্ট আৰু বেংগলী আৰু ইলেক্টিভ ছাবজেক্ট পৰীক্ষাসমূহ সেইদিনাখন তোমালোকৰ অনুষ্ঠিত কৰা হ'ব। নেক্সট তোমালোকে চোৱা 24 ফেব্ৰুৱাৰীৰ দিনাখন তোমালোকৰ মৰ্ণিং শ্বিফ্টত আছে জেনেৰেল ছায়েন্সৰ পৰীক্ষা। তাৰপিছত 25 ফেব্ৰুৱাৰীৰ দিনাখন ফাইন আৰ্টৰ পৰীক্ষা আছে, ইলেক্টিভ ছাবজেক্ট ফাইন আৰ্টৰ পৰীক্ষা। আৰু আফটাৰনুন শ্বিফ্টত আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন, ইলেক্টিভ ছাবজেক্ট আৰু বড়ো। নেক্সট 27 ফেব্ৰুৱাৰী তাৰিখে জেনেৰেল ছায়েন্সৰ পৰীক্ষা আছে মৰ্ণিং শ্বিফ্টত। আফটাৰনুন শ্বিফ্টত সেইদিনাখন পৰীক্ষা নাই। নেক্সট 28 ফেব্ৰুৱাৰী তাৰিখে মণিপুৰী আৰু সন্থালীৰ পৰীক্ষা আছে। আৰু আফটাৰনুন শ্বিফ্টত আছে আছামিজ পৰীক্ষা। নেক্সট 1 মাৰ্চৰ দিনাখন সেইদিনাখন হিন্দী আৰু গাৰ্মেণ্ট ডিজাইন আদি ইলেক্টিভ ছাবজেক্টসমূহৰ পৰীক্ষাসমূহ সেইদিনাখন হ'ব। তাৰপিছত 3 মাৰ্চত তোমালোকৰ পৰীক্ষা শেষ হ'ব। সেইদিনাখন ইলেক্টিভ ছাবজেক্ট যেনে এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, হোম ছায়েন্স, আৰবিক, পাৰ্চিয়ান, নেপালী আদিৰ পৰীক্ষাসমূহ হ'ব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকক যদি ইয়াৰে PDF-টো লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি এতিয়াই তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ চেনেলত জইন কৰি ল'বা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাই যাবা।